পত্নীয়ে স্বামীৰ কোনফালে শুলে স্বামী স্ত্ৰীৰ মাজত কাজিয়া নহয় জানেনে? আপোনাৰ যদি দিনত হোৱাৰ অভ্যাস আছে এই ভিডিঅ'টো চাওক। এগৰাকী নাৰীয়ে সৌন্দৰ্যতা বজাই ৰাখিবলৈ এই দিশত শুব লাগে। এই দিশলৈ ভৰি দি শুলে মানসিক চাপ বৃদ্ধি পায়। আমাৰ দৈনন্দিন জীৱনৰ কাম কাজবোৰে আমাৰ ঘৰৰ বাস্তুত নিশ্চয় প্ৰভাৱ পেলায়। আমাৰ জীৱনশৈলী, খাদ্যাভ্যাস, চিন্তা আৰু আচৰণে আমাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। আনকি আমাৰ আচৰণ আৰু অভ্যাসেও আমাৰ জীৱনত প্ৰভাৱ পেলায়। বাস্তুশাস্ত্ৰৰ কিছুমান নিয়ম পালন কৰাটো আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ আৰু সেইবোৰ আমাৰ অভ্যাসত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়। যেনেকৈ প্ৰতিদিনে গা ধোৱা, খাদ্য খোৱা আৰু প্ৰতিটো কাম সময়মতে কৰা গুৰুত্বপূৰ্ণ। আনকি শুই উঠাৰ সময়ো ঠিক কৰিব লাগে। ই কেৱল স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাই উপকাৰী নহয়, এই নিয়মসমূহ পালন কৰাটো আমাৰ শাস্ত্ৰত বাধ্যতামূলক আৰু শ্ৰেষ্ঠ বুলিও বৰ্ণনা কৰা হৈছে। ভাল টোপনিয়ে আমাৰ মন আৰু মগজুক জিৰণি দিয়াই নহয়, সুস্থতাও প্ৰদান কৰে। আমাৰ টোপনি আৰু টোপনিৰ লগত জড়িত বহু নিয়ম বাস্তুশাস্ত্ৰত উল্লেখ কৰা হৈছে। যেনেকৈ কোন সময়ত শুব লাগে, কোন সময়ত শুব নালাগে, কেনেকৈ শুব লাগে, মূৰ বা ভৰি কোন দিশত ৰাখিব লাগে আৰু কিমান সময় শুব লাগে। এই সকলোবোৰ কথা আমাৰ অৰ্থনৈতিক আৰু পাৰিবাৰিক জীৱনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। বিশেষকৈ ঘৰৰ মহিলাসকলে এই নিয়মবোৰ মানি চলিব লাগিব। আজি আমি বাস্তুশাস্ত্ৰৰ মতে এই অভ্যাস আৰু টোপনিৰ লগত জড়িত কথাবোৰ বিতংভাৱে বুজাম। যদি আমাৰ টোপনিৰ ধৰণ ভুল হয় বা আমি যিকোনো নিয়মক আওকাণ কৰি আছো যাৰ বাবে আমি সমস্যাৰ সন্মুখীন হৈছো, তেন্তে আমি এই ভুলবোৰ শুধৰাই আমাৰ জীৱনটো সুখী কৰিব পাৰোঁ। গতিকে বাস্তুশাস্ত্ৰ অনুযায়ী শুই থকা সময়ত মহিলাসকলে কি কি কথা মনত ৰাখিব লাগে জানোৱা হওক। কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, যাতে আপুনি এনেকুৱা আধ্যাত্মিক আৰু আকৰ্ষণীয় তথ্য থকা ভিডিঅ' চাব পাৰে। লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। প্ৰথম কথা, বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মুৰব্বী বা ঘৰৰ কৰ্তাৰ শোৱা কোঠা সদায় দক্ষিণ বা পশ্চিম দিশত থাকিব লাগে, যাক নৃত্য দিশ বুলিও কোৱা হয়। এই দিশত শোৱা কোঠা থকাটোৱেই এজন ব্যক্তিক ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাত সহায় কৰে। লগতে মুৰব্বীজন পৰিয়ালত মৰম আৰু সন্মানীয় হৈয়ে থাকে। দ্বিতীয় কথা, শুই থকাৰ সময়ত মূৰটো দক্ষিণ বা পূব দিশত থাকিব লাগে, কাৰণ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ইয়াক সৰ্বোত্তম বুলি গণ্য কৰা হয়। কিন্তু দক্ষিণমুখী ভৰিৰে শুব নালাগে, কাৰণ ইয়াক মৃত্যুৰ দেৱতা যমৰ দিশ বুলি গণ্য কৰা হয়। ভৰি দুখন দক্ষিণমুখ কৰি শুলে মানসিক চাপ বৃদ্ধি পায়। একেদৰে মূৰটো উত্তৰ দিশলৈ লৈ শুব নালাগে। পূৰ্বৰ পৰা সূৰ্য উদয় হয় আৰু হিন্দু ধৰ্মত সূৰ্যক আটাইতকৈ বেছি শ্ৰদ্ধা কৰা হয়। গতিকে ভৰি দুখন পূব দিশলৈ লৈ শুই থকাটো নিষিদ্ধ। তৃতীয় কথা, ঘৰত শান্তি আৰু সুখ বজাই ৰখাত মহিলাসকলে মুখ্য ভূমিকা পালন কৰে। পৰিয়ালৰ সদস্যৰ মাজত ভাল মূল্যবোধ বজাই ৰখাটো মহিলাৰ দায়িত্ব। সেয়ে মহিলাসকলে শুই উঠা আৰু সাৰ পোৱাৰ সময়ৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। সময়মতে শুব লাগে আৰু ৰাতিপুৱা সোনকালে সাৰ পাব লাগে। দৈনন্দিন কাম কাজৰ পৰা বাদ দি পূজা কৰিব লাগে। ইয়াৰ ফলত ঘৰখনত ইতিবাচকতা আৰু উৎসাহ বজাই ৰাখে। যদি মহিলাসকলে ৰাতিপুৱা দেৰিলৈকে শুই থাকে তেন্তে ঘৰত দুৰ্ভাগ্য বাঢ়ে, নেতিবাচকতা আহে আৰু শাৰীৰিক আৰু মানসিক চাপ বাঢ়ে। গতিকে মহিলাসকলে কেৱল নিজেই সোনকালে সাৰ পোৱাই নহয়, ঘৰৰ আন সদস্যসকলকো সোনকালে জগাই তুলিবলৈ চেষ্টা কৰিব লাগে। চতুৰ্থ কথা, মহিলাসকলে দিনৰ ভাগত টোপনিৰ পৰা বিৰত থাকিব লাগে, কিয়নো স্বাস্থ্য আৰু বাস্তুৰ দৃষ্টিকোণৰ পৰা ইয়াক ভুল বুলি গণ্য কৰা হয়। দিনত শুই থাকিলে শৰীৰ আৰু মন দুয়োখনেই এলাহেৰে ভৰি পৰে, যাৰ ফলত ঘৰৰ আন সদস্যসকলৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে। আনকি ঘৰৰ আৰ্থিক অৱস্থাটো প্ৰভাৱ পেলায়। বিশেষকৈ মহিলাসকলে সন্ধিয়া টোপনিৰ পৰা বিৰত থাকিব লাগে, কাৰণ তেনে কৰিলে লক্ষ্মী ঘৰৰ পৰা আঁতৰি যায়। পঞ্চম কথা, ঘৰৰ মুৰব্বী বা জ্যেষ্ঠ মহিলাসকলে সদায় দক্ষিণ দিশত শুব লাগে, কাৰণ এই দিশটোৱেই আটাইতকৈ প্ৰভাৱশালী বুলি গণ্য কৰা হয়। দক্ষিণ দিশত শুই থাকিলে এগৰাকী নাৰীৰ আধিপত্য, স্বভাৱ আৰু গুৰুত্ব বজাই ৰাখে। ষষ্ঠ কথা, শোৱা কোঠাত স্বামী স্ত্ৰীৰ মাজত হোৱা কাজিয়া বাস্তুশাস্ত্ৰত অতি অশুভ বুলি গণ্য কৰা হয়। এনে বিবাদৰ মূল কাৰণ হৈছে ৰাহু আৰু কেতুৰ দৰে গ্ৰহ।
গতিকে শোৱা কোঠাত কাজিয়া পৰিহাৰ কৰিব লাগে। শাস্ত্ৰৰ মতে পত্নীয়ে স্বামীৰ বাওঁফালে শুব লাগে। ইয়াৰ উপৰিও মহিলাসকলে চুলিত ফুল, গজৰা বা সুগন্ধি তেল লৈ শুই থকাটো এৰাই চলিব লাগে, কিয়নো এইবোৰে ঋণাত্মক শক্তি আকৰ্ষণ কৰে। লগতে খোলাকৈ ৰখাৰ পৰিৱৰ্তে চুলি বান্ধি শুব লাগে। সপ্তম কথা, শুই উঠাৰ আগতে ভৰি পৰিষ্কাৰ কৰিব লাগে আৰু বিচনাত বহি খাদ্য খাব নালাগে। ভুল দিশত শুই থকাটো পৰিহাৰ কৰিব লাগে, কিয়নো ইয়াৰ ফলত টোপনি আৰু সপোনত বেয়া প্ৰভাৱ পৰে। ভৰি পৰিষ্কাৰ কৰিলে ভাল টোপনিত সহায় হয় আৰু বেয়া সপোন দেখা নাযায়। এইবোৰ আছিল আমাৰ টোপনিৰ লগত জড়িত বাস্তু আৰু বিজ্ঞানৰ ওপৰত ভিত্তি কৰি কিছুমান নিয়ম। এইবোৰ গ্ৰহণ কৰাটো কঠিন নহয় আৰু সেইবোৰ অনুসৰণ কৰিলে আপুনি আপোনাৰ জীৱনলৈ ইতিবাচকতা আনিব পাৰে। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।